হয় অনুপম, প্ৰায় 4:45 যিখন এখন বেদা নামৰ এখন বলিউড চিনেমা আছিলে, সেইখন চিনেমা চাব গৈছিলো মই মোৰ বন্ধুৰ সৈতে। চিনেমাখন ষ্টাৰ্ট হোৱা প্ৰায় 15 মিনিটমান হৈছিলেহে। তাৰ পাছত হঠাৎ মেনেজমেণ্টৰ চিনেমাখন 1 ছেকেণ্ডত বন্ধ হৈ গ'ল। আমি ভাবিলো কিবা যান্ত্ৰিক বিজুতি ঘটিলে। হঠাৎ বিষ্ণুৰ এটা এনাউন্সমেণ্ট আহিলে, এই হল চিনেমাখন আমি বন্ধ কৰিব লাগিব, এটা ইমাৰ্জেঞ্চি আহি পৰিছে, আপোনালোকে হল খালী কৰক। হঠাৎ হলটোত মানুহ যদিও বেছি নাছিল, 40-50 জন মানুহ আছিল। সকলোৰে মাজতে হোৱা দোৱা লাগিলে হৈছে কি বস্তুটো। কিন্তু যিহেতু আমি কিছুমান বস্তু আমি ধৰিব পাৰোঁ, হঠাৎ এটা মনত ভাৱ এটা আহিলে যে কি হৈছে কি, এটা পেনিক বাটনটোৱে ষ্ট্ৰাইক কৰিলে। মোৰ লগৰ বন্ধুজনেও ক'লে হৈছে কি, কাৰণ মাত্ৰ কিছুদিন পূৰ্বে গুৱাহাটীত অসমত প্ৰায় 25-26 জেগামান প্ৰায় বম উদ্ধাৰ যদি খবৰ আহিলে, কেইবা জেগাত বম উদ্ধাৰ হৈছিলে। তাৰপিছত এগৰাকী আহিলে মেনেজমেণ্টৰ পৰা, এগৰাকী মহিলা আহি কিনি ফটাত দৌৰি আহিলে, ওপৰলৈ গ'লে আপোনালোকে এতিয়াই খালী কৰিব লাগিব হল, এটা ডাঙৰ ইমাৰ্জেঞ্চি আহি পৰিছে। আমি তেতিয়ালৈ বুজিয়ে পোৱা নাই আমি কি কৰোঁ। মানে তুমি তেতিয়া কেই বাজিছিল চিনেমা চাই থাকোঁতে? কাৰণ 4:45 যদি চিনেমাখন আৰম্ভ হৈছে, আমি 4:45 প্ৰায় ট্ৰেইলাৰ 5 মিনিটমান চলিছিলে, প্ৰায় 15 মিনিটমান গৈছে। 5:10, 5:15, 20ৰ ভিতৰত হ'ব। 5:10 পৰা 5:20ৰ ভিতৰত হ'ব লাগে। 5:20, 15 মিনিটৰ ভিতৰত। 5টা নহয়, 4:10 হ'ব। 4:10 চৰি 4:10 হ'ব। কাৰণ 3:45 ক্ষমা কৰিব, 3:45 মই যিহেতু নিজে পেনিকত আছিলোঁ অলপ, সেইকাৰণে পাহৰা গৈছে বস্তুটো। 3:45 তেতিয়াহ'লে ধৰক 4:05 বা 4:15, 4:20ৰ ভিতৰত লগে লগে তোমালোকে কি কৰিলা সুৰজিত? আমি ভাবিবলৈ সময় নহ'ল, মই ভিডিঅ' ল'বলৈ সময় হ'ল। কাৰণ মোৰ লগত যিজন বন্ধু আছিলে তেওঁ সাংঘাতিকভাৱে ভয় খালে। যিহেতু তেওঁ সংবাদ মাধ্যমৰ নহয়, তেওঁ দৌৰি ৰখিলে, ৰখিবলৈ তেওঁৰ সময় নাই। আৰু আমি ৰখি মানে মোবাইল কৰোঁ, ভিডিঅ' কৰোঁ, কাৰো একো সময় নাই। ওচৰত এগৰাকী বৃদ্ধ মহিলা এগৰাকী আছিলে, মই তেখেতক ধৰি অলপ তললৈ আনিলোঁ, কাৰণ সেই মানে মানুহজনী প্ৰায় 50 to 55 প্লাছ হ'ব। এতিয়া সেই মহিলাগৰাকীক যদি মই ধৰি নানো, তেতিয়া হয়তো মহিলাগৰাকী হয়তো সেই জেগাত পেনিক কৰিলেহেঁতেন। মই এইটো মোৰ দায়িত্ব বুলি ভাবি ল'লোঁ। সেইটো মহিলাগৰাকীক মই তললৈ আনিব লগা হ'ল প্ৰায় 4টা। যেতিয়া তোমালোক ওলাই আহোঁতে দেখিছিলানে যে চিটি চেণ্টাৰৰ সকলোবিলাক লাহে লাহে বাহিৰলৈ ওলাই আহিছে? আমি আছিলোঁ 4th ফ্ল'ৰত, আমি প্ৰিভিয়াৰ 4th ফ্ল'ৰত আছিলোঁ। যেতিয়া নামি আহিছোঁ, হঠাৎ মই 2nd ফ্ল'ৰত সোমাব বিচাৰিলোঁ। 2nd ফ্ল'ৰত চিৰিৰে ওলাব পাৰি নেকি ভিতৰত, মানে ধৰ এস্কেলেটাৰ কিবা চলিছে নেকি, এনে চাব বিচাৰিলোঁ। তেতিয়া দেখা পালোঁ যে মানুহ মানে মেক্সিমাম কোনো মানুহ নাই, মানে চব মানুহ দৌৰি লাগিছে, খালী কৰিছে। এফালৰ পৰা দৌৰিছে মানুহ চব, মানে এফালৰ পৰা দৌৰিছে। কিন্তু সিহঁতৰ যিখিনি ষ্টাফ আছে, ষ্টাফখিনিয়ে খালী কৰোৱাত সহায় কৰি আছে, অলপকৈ সহায় কৰি আছে। সেইবোৰ হোৱাৰ পিছত আমি লাহে আমি তলত পালোঁ। তলত পোৱাৰ পিছত পৰিৱেশটো অলপ বৰ বেলেগ ধৰণৰ দেখিলোঁ। 2-4টামান সংবাদ মাধ্যম আমি দেখি পালোঁ, অলৰেডি সিহঁতে সম্প্ৰচাৰ আৰম্ভ কৰিছিলে। কিন্তু সেইখিনি সময়লৈ আমাক ৰ'বলৈ নিদিলে। মানে মানুহখিনিৰ মাজত এনেকুৱা এটা ষ্ট্ৰেছ হ'ল। আৰু তলত যোনটো পাৰ্কিং আছে, চিটি চেণ্টাৰত প্ৰায় 2টামান পাৰ্কিং আছে। নিশ্চয় সুৰজিত।